प्रदेश कংগ্ৰেছত সভাপতিতকৈ শক্তিশালী কোন সভাপতিৰ অনুমোদন নোহোৱাকৈ সিদ্ধান্ত ল'ব পৰা শক্তি আছে प्रदेश কংগ্ৰেছত মই অত্যন্ত দুখিত আৰু এটো হ'ব নালাগিছিল ইন্টাৰনেল মেটাৰ এটা মানে ৰাজহুৱা কৰাটো কিয় হ'ল মই আজি খবৰ ল'ম কথা পাতিম খবৰ ল'ম শনিবাৰে প্ৰকাশ পোৱা प्रदेश কংগ্ৰেছৰ এখন প্ৰত্যয় উদঙালে মেৰুদণ্ডহীন কংগ্ৰেছৰ চৰিত্ৰ সভাপতিৰ অনুমোদন নোহোৱাকৈ কংগ্ৰেছৰ ভিতৰৰ খবৰ বাহিৰ কৰিলে কোনে সভাপতি অনুমোদন নোহোৱাকৈ কংগ্ৰেছৰ ভিতৰ খবৰ বাহিৰ কৰিলে বিগত সময়ত কংগ্ৰেছৰ দল বিৰোধী কাৰ্যত লিপ্ত হোৱা 3 বিধায়কৰ লগতে 5 গৰাকী কংগ্ৰেছ নেতাৰ সন্দৰ্ভত চলিছিল আলোচনা দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা নেতালৈ দিয়া হ'ব কাৰণ দৰ্শোৱা জাননী কিন্তু লক্ষণীয় বিষয় শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিয়ে দল বিৰোধী কাৰ্যত জড়িত নেতালৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে যি কথা অৱগত নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এইটো আমাৰ ভিতৰৰ কথা ৰাজহুৱা কৰা হৈছে মই অত্যন্ত দুখিত মই নাছিলোঁ আপোনালোকে জানে 6 দিন মই অসমৰ বাহিৰত আছিলোঁ মই অত্যন্ত দুখিত আৰু এইটো হ'ব নালাগিছিল ইন্টাৰনেল মেটাৰ এটা মানে ৰাজহুৱা কৰাটো কিয় হ'ল মই আজি খবৰ ল'ম কথা পাতিম খবৰ ল'ম আৰু ইতিমধ্যে যিসকলক এই বিষয়টোৰ লগত জড়িত কৰা হৈছিলে তেওঁলোকক আমাৰ মোৰ অফিচৰ পৰা মোৰ লগত সংলগ্ন থকা সাধাৰণ সম্পাদকে কথা পাতি পেলাই জনাইছে যে এইটো এটা মিসকমিউনিকেশ্যন হৈছে দল বিৰোধী কাৰ্যত লিপ্ত থকা কংগ্ৰেছ নেতা কেইগৰাকী ক্ৰমে বিধায়ক আব্দুল ৰছিদ মণ্ডল বিধায়ক ৰেকিবুদ্দিন আহমেদ বিধায়ক ভৰত নৰ প্ৰদেশ কংগ্ৰেছ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতালৈ প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিয়ে প্ৰেৰণ কৰে কাৰণ দৰ্শোৱা জাননী কংগ্ৰেছত শক্তিশালী হৈছে নেকি ভূপেন বৰাৰ বিৰোধী পন্থী কিছুদিন পূৰ্বে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰোৱাৰ বিষয়টো চৰ্চা অব্যাহত আছিল তাৰেই যেন প্ৰমাণ সভাপতিয়ে অৱগত নোহোৱাকৈ বাহিৰ হোৱা দলৰ ভিতৰ খবৰ দলৰ ভিতৰৰ খবৰ বাহিৰ কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ শক্তি আছেনে ভূপেন বৰাৰ মই কৈছোঁ যে মই অত্যন্ত দুখিত এইটো আমাৰ দলৰ ভিতৰুৱা কথা আমি ভিতৰতে মীমাংসা কৰিম এইটো কাৰণে মই আজি বাকীসকলক যিসকলে এইটো জড়িত হৈছে মই সকলোকে কথাও পাতিছোঁ আৰু কথা পাতিম ইফালে কাৰণ দৰ্শোৱা জাননীক লৈ সামাজিক মাধ্যম যোগে মীৰা বৰঠাকুৰৰ স্পষ্টীকৰণ মই কোনো জাননী লাভ কৰা নাই তাৰ মাজতে এতিয়া চৰ্চা অব্যাহত কংগ্ৰেছত দেহটোত হৈ বিজেপিক সহায় কৰিছে নেকি এইসকল নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে মুখ্যমন্ত্ৰী গুপ্তচৰ এতিয়াও শক্তিশালী হৈ আছে নেকি ভূপেন বৰাক দুৰ্বল কৰিব পৰাকৈ প্ৰদেশ কংগ্ৰেছত নে বিসম্বাদী নেতাই ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ ৰণকৌশল আৰম্ভ কৰিছে সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত